কি দোক আছে দামটো দোক নাই না আইছে চমৰীয়া ৰসগোল্লাৰ অন্তৰ্গত যিসমূহ অবৈধভাৱে বাংলা ভাতা চলি আছে আমি সেইসমূহৰ বিৰুদ্ধে অভিযান চলাই আছোঁ। কিছুদিন পূৰ্বেও আমি অভিযান চলাইছিলোঁ, তেতিয়াও আমি বহুখিনি বাংলা ভাতা আমি বিনষ্ট কৰিছিলোঁ। আজিও ঠিক তেনেধৰণে আৰু নতুনকৈ গঢ় লৈ উঠা কিছু ভাতা আমি খবৰ পাইছিলোঁ। ঠিক তেনেধৰণে আজি আমি বামুণবাৰী এলেকাত তাতে আমি আৰম্ভ কৰিছিলোঁ। তাত আমি প্ৰথম 3টা ভাতা আমি উচ্ছেদ কৰিলোঁ। উচ্ছেদ কৰাৰ পিছত তাত আমাৰ যিগৰাকী স্থানীয় গাঁও প্ৰধান আছে তেখেতক ৰাইজে তেওঁলোক দুৰ্ব্যৱহাৰ কৰে আৰু ফলত চক্ৰ বিষয়াকো মানে বহুতো শুনিব পৰা হৈছে। চক্ৰমুখীয়া আৰু গাঁও প্ৰধানক মানে চোচা লৈছিল বুলি শুনিছোঁ। নহয়, মই নিজে উপস্থিত আছিলোঁ। তো গাঁও প্ৰধানকে বিশেষকৈ হেৰি কৰিছে আৰু যিখন আমি JCB বাহন লৈ গৈছিলোঁ, JCB বাহনখনৰ চালকজনো তাৰে স্থানীয় ল'ৰা হয়। তো তেখেতকো ভয়াবহী দেখুৱাত গাড়ীখন তাৰে পৰা আঁতৰি যাবলৈ বাধ্য হয়। ফলত সেইকাৰণে আমি অভিযান আজি তাতে ইমানতে আজি আমি সামৰিছোঁ। কিন্তু অনাগত কামৰূপ জিলা প্ৰশাসনৰ যিখিনি অন্তৰ্গত অবৈধ ইটা ভাতা আছে বিফল হোৱা পৰিলক্ষিত হৈছে নেকি অবৈধ ভাতাৰ বিৰুদ্ধে অভিযান? নাই, আমি যিমান দিনে অভিযান চলাইছোঁ আমি সদায় প্ৰত্যেক দিনে আমি তেনেধৰণৰ উচ্ছেদ চলাই আছোঁ। কিন্তু এতিয়া আমি আৰু তীব্ৰ কৰিব লাগিব আৰু আগন্তুক দিনক আৰু আমি বেছিকৈ সাজু হৈ পেলাই যাম আৰু যিমান তেনেকুৱা ধৰণৰ অবৈধ ইটা ভাতা চলি আছে যিসমূহ বাংলা ভাতা বুলি কয় সেই গোটেইসমূহ আমি উচ্ছেদ কৰিম। আজি কিবা ব্যৱস্থা লোৱা হ'বনে? না, ব্যৱস্থা আমি যিগৰাকী আমাৰ গাঁও প্ৰধানক আজি দুৰ্ব্যৱহাৰ কৰা হ'ল তেখেতক আমি ইতিমধ্যে মোৰ ফালৰ পৰা জনাইছোঁ যে যিসকল লোকে তেওঁলোকক ব্যৱহাৰ কৰিছে তেখেতসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ মই জনাইছোঁ। গোচৰ ৰুজু কৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।